আজিৰ প্ৰভুৰ বচন লৈ আহিলো মঠি কিতাপৰ পৰা ইঞ্জিল শৰীফৰ 5 অধ্যায়ৰ চেপ্টাৰ 27 পৰা আমি চাওঁ। অৰ্থাৎ ঈসা আলাইহিছ সালাম আহাৰ আগতে আছিলে মুসা আলাইহিছ সালাম আছিলে। মুসা আলাইহিছ সালামে যিবিলাক শৰীয়ত দিছিলে, ঈসা আলাইহিছ সালামে কৈছে যে মই সেইবিলাক নষ্ট কৰিবলৈ অহা নাই। তেতিয়া আমি ইয়াতে এটা ভাৰ্ছ চাওঁ, তুমি বেবিচাৰ নকৰিবা ইয়াক যে কোৱা হৈছিলে তাক তোমালোকে শুনিলা। অৰ্থাৎ মুসা আলাইহিছ সালামে কৈছিলে যে তোমালোকে বেবিচাৰ নকৰিবা। এতিয়া এই কথাটোত ঈসা আলাইহিছ সালামে কৈছে, কিন্তু মই তোমালোকক কওঁ যিকোনোৱে তিৰোতা মানুহলৈ কাম ভাবেৰে চাই তেওঁ তাইৰে সৈতে বেবিচাৰ কৰিলে। অৰ্থাৎ তেখেতৰ আৰু ষ্ট্ৰিক ঈসা মছিহে ক'লে যে আৰু মই তোমালোকক কওঁ যে বেবিচাৰ নকৰিবা হয়, কিন্তু তোমালোকে চকুৰেও যদি বেবিচাৰ কৰা কাম ভাবেৰে চোৱা তাইৰে সৈতে বেবিচাৰ কৰিলা। অৰ্থাৎ আত্মাত আমি শুদ্ধ হৈ থাকিবলৈ হ'লে আমাৰ দৃষ্টি সদায় শুদ্ধ হ'ব লাগিব। আমাৰ দৃষ্টি শুদ্ধ হ'লে গোটেই শৰীৰ আমাৰ শুদ্ধ হয়। মঠি কিতাপৰ 6 চেপ্টাৰৰ 22 আয়াতটো চাওঁ। চকুৱে শৰীৰৰ প্ৰদীপ, এই হেতুকে তোমাৰ চকু যদি ভালে থাকে তেন্তে তোমাৰ গোটেই শৰীৰ দীপ্তিময় হ'ব, কিন্তু তোমাৰ চকু যদি বেয়া হয় তেন্তে তোমাৰ গোটেই শৰীৰ অন্ধকাৰময় হ'ব। এতেকে তোমাৰ অন্তৰৰ পোহৰ যদি অন্ধকাৰ হয় তেন্তে সেই অন্ধকাৰেই কিমান গভীৰ। আমাৰ চকুৰ দৃষ্টিতেই পোহৰ আছে। আমি চকুৰে চাবলৈ জানিব লাগিব। আমি যদি চকুৰে আমাৰ দৃষ্টি ভাল হয় তেতিয়াহ'লে আমাৰ গোটেই শৰীৰ পোহৰ হ'ব, আৰু যদি আমাৰ দৃষ্টি বেয়া হয় তেতিয়াহ'লে আমাৰ সেই দৃষ্টিয়ে আমাৰ গোটেই শৰীৰে অন্ধকাৰময় কৰি তুলিব আৰু জগতখনে আমাৰ অন্ধকাৰ লাগিব। ধন্যবাদ, থেংক ইউ বন্ধুসকল। শ্বেয়াৰ কৰিব, লাইক কৰিব। জয় মছিহ।